আছে নৰ্থ ইষ্ট মোবাইল ইনষ্টিটিউট। আজি আমাৰ এপ্ৰিলৰ যোনটো বেচ চলি আছিলে, এপ্ৰিলৰ 5 তাৰিখৰ পৰা যোনটো বেচ ষ্টাৰ্ট হৈ আছিলে, আজি মিনিমাম 7-8 দিন হৈ গ'ল। আজি 7-8 দিন হ'ল। আজি আপোনালোকক দেখুৱাম যে আমাৰ এইটো বেচত যোনকেইটা বাহিৰৰ পৰা ষ্টুডেণ্ট আহিছে, সিহঁতে কি কাম শিকিলে, কি কাম আমাৰ ইনষ্টিটিউটত শিকোৱা হয়। মই ভাবোঁ এইখন অসমৰ ভিতৰত এনেকুৱা মানে কাম শিকোৱাৰ যোনটো ধৰণ, অসমৰ ভিতৰত বহুতো ইনষ্টিটিউট আছে, হয়তো আপুনি এনেকুৱা ধৰণৰ কাম ইমান কম পইচাত হয়তো শিকিব নোৱাৰে। তে আজি 7-8 দিনত সিহঁতে কি শিকিলে বা আমাৰ ইয়াত কি শিকোৱা হয় সেইটো আপুনি দেখুৱাব বিচাৰিম। তোমাৰ নামটো কি আছিলে? एसाक मारक ना। अच्छा, तो आप बिल्कुल नया हो इस लाइन पे? बिल्कुल नया हो ना? अच्छा ठीक है। आपका घर कहाँ पे था? कार्बियान पे ना। ठीक है, बाकी आपका काम चल रहा है? ठीक है। तो চাব পাৰে এওঁ হৈছে ইছাক মাৰাক। তেওঁ হৈছে কাৰ্বি আংলঙৰ পৰা আহিছে। তেওঁ একেবাৰে নতুন আছিলে আৰু এইকেইদিনত 7-8 দিনত আজিলৈকে যিমান কাম কৰি আছে, যিমান আমাৰ IC ধৰণৰ কাম শিকোৱা হয়, সব IC লেভেলৰ কাম পুৰা অলপ ধুনীয়াকৈ কৰি আছে, একো কমপ্লেইন নাই। ঠিক আছে, তেওঁ অসমীয়া কথা কোৱাত অকণমান সুবিধা, সেইকাৰণে আমি আগলৈ যাওঁ। তোমাৰ নামটো কি আছিলে? সুলেমান ফাহাদ। ঠিক আছে, তুমি একেবাৰে নতুন নে এইটো লাইনত? একেবাৰে নতুন। আজি তোমাৰ কেইদিন হ'ল? এসপ্তাহমান হৈছে। এসপ্তাহ বা 7-8 দিন এনেকুৱা হৈছে। এসপ্তাহত যিমানখিনি শিকিছা বা যিমানখিনি মই তোমাক বুজাইছোঁ, যিমানখিনি বস্তু মই তোমাক দেখুৱাইছোঁ, যোনটো নেকি চবচে ইম্পৰ্টেণ্ট হৈছে আমাৰ IC যোনটো কাম কৰা হয়, ইম্পৰ্টেণ্ট IC ৰিবলিং কেনেকৈ কৰা বা মাল্টিমিটাৰৰ কামবিলাক, সব বস্তু তুমি ভালকৈ বুজি পাই আছানে? তুমি ভালকৈ বুজি পাই আছা? তুমি কিবা ক'ব বিচাৰানে ইয়াত যদি আমাৰ কোনোবা বেলেগ মানুহ শিকিব আহে? আহিব পাৰে। আপোনাৰ নামটো কি আছিলে? মোৰ নাম শ্ৰী সমীৰ দাস। শ্ৰী সমীৰ দাস, হয়। আপোনাৰ ঘৰটো ক'ত আছিলে? আপুনি ক'ৰ পৰা আহিছে? কামপুৰ ৰজাগাঁও। আচ্ছা, আজি আপোনাৰ কেইদিন হ'ল? আজি 8-9 দিনমান হৈছে। 8-9 দিনমান হৈছে। 8-9 দিনত মই যিমানবিলাক যিকেইটা বস্তু মোৰ ট্ৰিকবিলাক আপোনাক শিকাইছোঁ, এটা এনেকুৱা কিবা হৈছে নেকি যে আপুনি বুজি পোৱা নাই? চব মোবাইলত যিমান আমাৰ কাম কৰাৰ কাৰণে যিমান IC উঠাব লাগে, লগাব লাগে, মাল্টিমিটাৰৰ যিকেইটা ছিষ্টেম আছে, সেইকেইটা চব ধুনীয়াকৈ মই আপোনাক বুজাব পাৰিছোঁনে? হয়। আৰু এনেকুৱা কিবা বস্তু হৈছে নেকি যে আপুনি বুজি পোৱা নাই? যদি ইয়াত কোনোবা কাম শিকিব আহে তেতিয়াহ'লে কি কৰিব বিচাৰে? কাৰণ মানে ইয়াতে চিষ্টেমবিলাক চব ভাল আছে, আমাৰ টিচাৰো ভাল আছে, সেইকাৰণে চিষ্টেমবিলাকো ভাল কৰিব পাৰে। আহি আমি শিকিছোঁ কম দিনত বহুত। আচ্ছা, আপুনি যেতিয়া নেকি ফাৰ্ষ্ট আপোনাক IC ৰিবলিং কৰা মই দেখুৱাই দিছিলোঁ, মাত্ৰ এবাৰহে দেখুৱাই দিছিলোঁ, হয় নে নহয়? পিছত আপুনি কিমান সময়ৰ ভিতৰত সেইটো IC আপুনি মোক ৰিবলিং কৰি দেখুৱাইছে? ধৰক মোটামুটি 2-3 ঘণ্টা ক্লিয়াৰ হৈ গ'ল। হয়, সেইটো আপুনি যিটো শিকিছে, তাৰমানে শিকাটো মানে মই যে দেখুৱাই দিছিলোঁ তেতিয়া শিকিছিলে নে আগৰ পৰা আপুনি জানে? কমপ্লিট নতুন। হয়, তাৰমানে মই যোনটো দেখুৱাইছিলোঁ সেইটোতে আপুনি প্ৰথমতে বুজি পাই গ'ল। হয়, তে চাওক, আপোনালোকে যদি মোবাইলৰ কাম শিকিব বিচাৰিছে তেতিয়াহ'লে তলত দিয়া নাম্বাৰত যোগাযোগ কৰক আৰু আমাৰ নৰ্থ ইষ্ট মোবাইল ইনষ্টিটিউটত আহি ক্লাছ কৰক। তাৰমানে কি আমাৰ যোনটো শিকোৱাৰ ছিষ্টেম আছে বহুত সহজ সৰল।